মৃত্যুৰ পিছতো আমি অমৰ হ'ব পাৰোঁ। আমি মৃত্যুৰ পিছতো আনক জীৱনদান কৰি যাব পাৰোঁ। আমি মৃত্যুৰ পিছতো কাৰোবাক এই সুন্দৰ পৃথিৱীখন উপভোগ কৰিবলৈ চকুজুৰি উপহাৰ হিচাপে দি যাব পাৰোঁ। কিন্তু কেনেকৈ? এই বিষয়ত আমি কিমান সজাগ? এনেধৰণৰ গুৰুত্বপূৰ্ণ কথাৰেই সজাই আনিছোঁ এই বিশেষ অনুষ্ঠান ব্ৰহ্মপুত্ৰ লহৰ। এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM শুনক আৰু আনন্দৰে থাকক। আৰু এই লাইভ অনুষ্ঠানৰ সৈতে আপোনাৰ কাষত আপোনাৰ ৰেডিঅ' বন্ধু মই ফিংকু। 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈকে এটা পষেক ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে মানুহক নেত্ৰদানৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা আৰু প্ৰেৰণা যোগোৱা। এই নেত্ৰদান কি? কোনে নেত্ৰদান কৰিব পাৰে? কেনেকৈ কৰিব পাৰি? আৰু নেত্ৰদান কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ? এনেধৰণৰ বহু প্ৰয়োজনীয় কথা আজি আমি আলোচনা কৰিম। আৰু সেই উপলক্ষে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে দুজন বিশেষ অতিথি। আমি আপোনালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ, ৱেলকাম জনাইছোঁ। নমস্কাৰ। হয়, আৰু এতিয়া আমি প্ৰথমেই আমাৰ অনুষ্ঠানৰ প্ৰশ্নলৈ যোৱাৰ আগতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। প্ৰথমে ছাৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ছাৰ, প্ৰথমে আপোনাৰ চিনাকিটো আমাৰ ৰাইজক দি দিয়ক, যিসকলে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM শুনি আছে। মই ডাক্তৰ তপন গগৈ, অসম চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ মুৰব্বী অধ্যাপক। আজি আপোনালোকৰ মাজলৈ আহিছোঁ কিছু বিশেষ কথা পাতিবলৈ। হয়, বহুত বহুত ধন্যবাদ। হয় ছাৰ, এইবাৰ আপোনাৰ চিনাকিটো দিয়ক। মই ডক্টৰ ৰাজীৱ কুমাৰ দাস, মই একেটা বিভাগৰে মই সহকাৰী অধ্যাপক। হয়, আৰু ছাৰ আজি আমি বিশেষভাৱে এই ৰাষ্ট্ৰীয় নেত্ৰদান পষেকৰ লগত সংগতি ৰাখি কথাখিনি আমি আলোচনা কৰিম। গতিকে প্ৰথমেই আমাৰ ৰাইজক, আমাৰ শ্ৰোতাসকলক এটা চমু আভাস যদি দি দিয়ে এই ৰাষ্ট্ৰীয় নেত্ৰদান পষেকৰ বিষয়ত। আমি আজি এই বিশেষ দিনটোত ইয়াত উপস্থিত হৈছোঁহি দুআষাৰ পাতিবৰ বাবে এই নেত্ৰদান পষেকটোৰ বিষয়ে। নেত্ৰদান পষেকটো বছৰি 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ উদযাপন কৰা হয়। আৰু এই পষেকটোত আমি বিভিন্ন ধৰণৰ সজাগতামূলক সভা, ৰেলী বা ৰেডিঅ'ৰ যোগেদি ৰাইজক ইয়াৰ গুৰুত্ব জনাবৰ বাবে আমি ইয়াত একত্ৰিত হওঁ। এই নেত্ৰদান হৈছে, এই পষেকটোৰ মূল উদ্দেশ্য হৈছে যাতে সকলো ৰাইজ নেত্ৰদান সম্পৰ্কে সজাগ হয় আৰু বিভিন্ন ধৰণৰ ৰোগৰ দ্বাৰা চকুৰ দৃষ্টি হেৰুওৱা লোকক পুনৰ দৃষ্টি ঘূৰাই দিবৰ বাবে যি কৰ্ণিয়া বা চকুৰ সন্মুখৰ স্বচ্ছ অংশ দৰকাৰ, সেই অংশটো যাতে ৰাইজে দান কৰে। যি অংশটো মৃত্যুৰ পাছত এটা অপ্ৰয়োজনীয় অংগ হৈ পৰে, সেই অপ্ৰয়োজনীয় অংগ যদি দুজন লোকৰ দৃষ্টি ঘূৰাই দিব পৰা যায়, তেনে এটা মহান দান, তেনে এটা মহৎ কাম যাতে ৰাইজে কৰিবলৈ আগবাঢ়ি আহে, সেই সম্পৰ্কে সজাগ কৰিবলৈ এই পষেকটো উদযাপন কৰা হয়। হয় ছাৰ, বহুত বহুত ধন্যবাদ। আৰু আমাৰ শ্ৰোতাসকলে গম পাইছে যে ভাৰত চৰকাৰে নেত্ৰদান সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তাৰে ভিতৰত 1985 চনত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নেত্ৰদান পষেক আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে ভাৰত চৰকাৰে নেত্ৰদান প্ৰতিশ্ৰুতি গ্ৰহণৰ গুৰুত্বৰ প্ৰচাৰৰ বাবে সজাগতা অভিযান আৰম্ভ কৰি আহিছে। আৰু 2024 চনৰ ৰাষ্ট্ৰীয় চকুদান বা ৰাষ্ট্ৰীয় নেত্ৰদান পষেকৰ বিষয়বস্তু হৈছে মই এতিয়া স্পষ্টকৈ দেখা পাওঁ, যিয়ে মূলতঃ চকুদানৰ ফলাফলক উজ্জ্বল কৰি তোলে। এতিয়া ছাৰ, আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। আমি যদি চমুকৈ যদি ক'বলৈ যাওঁ নেত্ৰদান বা চকুদান, একেবাৰে আমাৰ সাধাৰণ ভাষাত যদি ক'বলৈ যাওঁ, কিনো আচলতে এই চকুদান বা নেত্ৰদানেই কিনো? নমস্কাৰ। কথাটো আচলতে আমাৰ চকুদান বুলি ক'লে গোটেই চকুটো দান কৰা নুবুজায়। সেইটো এটা আমাৰ মাজত এটা ধাৰণা প্ৰচলিত হৈ আছে। তাৰ মাজতে কি হ'ল, ধৰক আমাৰ তেনেকৈ ক'ৰবাত কিছুমান মানুহৰ তেনেকৈ চকুৰ সংক্ৰমণ হৈছিলে। হওঁতে তেতিয়া আমাৰ কেবিনেটতো এটা তেতিয়া এনেকুৱা এটা কথা মই অলপ লঘুকৈ কথাটো ক'ব বিচাৰিছোঁ। তেতিয়া ক'লে যে আমাৰ যিটো আই বেংক আছে, চকু বেংক আছে, তাৰ পৰা অলপ চকু আনি লগাই দিলেই হ'ল দেখোন।
তেনেকুৱা এটা কথাও মানে বাতৰিকাকতত স্থান পাইছিলে। আচলতে কথাটো তেনেকুৱা নহয়। আমাৰ যেনেকৈ আমি ঘড়ী এটা পিন্ধোঁ, ঘড়ীটোৰ ওপৰত যেতিয়া ডায়েল এখন থাকে, ডায়েলখন আমাৰ ধৰক ঘড়ীটো যদি আমি মেকানিকৰ ওচৰত নিওঁ ভাল কৰিবলৈ, যদি ঘড়ীটোৰ কিবা পাৰ্টছ বেয়া হয়, যদি ডায়েলখন বেয়া হয় আমি ডায়েলখন পটককৈ আমি চেঞ্জ কৰি দিব পাৰোঁ। যদি ডায়েলখন অস্বচ্ছ হৈ থাকে তেতিয়া আমি ঘড়ীটোৰ সময়টো দেখিম জানো? নেদেখিম ন। ঠিক তেনেকৈ চকু ওপৰত তেনেকৈ ঘড়ীৰ ডায়েলৰ নিচিনা এটা আৱৰণ থাকে, স্বচ্ছ আৱৰণ, যাক আমি কৰ্ণিয়া বুলি কওঁ। আচ্ছা, নেত্ৰদান মানে এই কৰ্ণিয়া সংস্থাপনটো বেলেগ এজন আমি মৃতৰ ব্যক্তিৰ পৰা সংগ্ৰহ কৰি এজন বেলেগ ব্যক্তিক, যিজনে কৰ্ণিয়াৰ ৰোগত আক্ৰান্ত হৈছে আৰু তাৰ কাৰণে তেওঁ অন্ধতাৰ চিকাৰ হৈছে, সেই মানুহজনৰ চকুত সংৰোপণ কৰা হয়, সংস্থাপন কৰা হয়। তাকে আমি নেত্ৰদান বুলি কওঁ আচলতে। হয়, এতিয়া আমাৰ বহু লোকৰ এটা ধাৰণা আছিল যে নেত্ৰদান চকুদান মানে সম্পূৰ্ণ চকুটো উলিয়াই বেলেগ এজন মানুহৰ শৰীৰত লগাই দিয়া, তেনেকুৱা এটা ধাৰণা আছিল বহু লোকৰ। এই আমাৰ ওচৰলৈ বহু ৰোগীও আহে যিবিলাক হয়তো আমি চিকিৎসা কৰিব নোৱাৰোঁ। তেওঁলোকৰ কেতিয়াবা ঘৰৰ মাকে বা তেওঁলোকৰ মাতৃ পিতৃয়ে কয় যে মোৰে চকুহাল লওক, লৈ ল'ৰাটোক লগাই দিয়ক। তো তেনেকুৱা ধৰণৰকৈ নহয় বেমাৰটো। তো কিছুমান বিশেষ বেমাৰ, বিশেষ অৱস্থাতহে আমি চকুৰ মণি সংস্থাপন বা ডনেশ্যন লৈ বা ট্ৰান্সপ্লান্টেশ্যন কৰিব পাৰোঁ। হয়, এতিয়া বৰ্তমান সময়ত আমাৰ দেশত আমি যদি চাবলৈ যাওঁ তেনেহ'লে আমাৰ চকুৰ ক্ষেত্ৰত সমস্যা দেখা মানে বিশেষভাৱে আমাৰ শিশুসকলে 11 বছৰৰ ওপৰৰ বা 11 বছৰ তলৰ যিসকল লোক আছে, তেখেতলোকৰ চকুৰ যি মানে সমস্যা হয়, সেই সমস্যাবিলাক সমাধান কৰিবৰ বাবে এটা আছে যে আমি কৰ্ণিয়া ডনেট কৰিব পাৰোঁ, নহয় জানো? তো এতিয়া আমি যদি ক'বলৈ যাওঁ এই নেত্ৰদানৰ গুৰুত্বটোৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, কিয় আচলতে আমি মৃত্যুৰ আগতে আমাৰ চকুজুৰি আমি দান কৰি যাব পাৰোঁ, এই গুৰুত্বটোৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, ইয়াতে আটাইতকৈ ডাঙৰ কথা হ'ল এই যে চকুৰ মণি অংশ সলনি কৰিবৰ কাৰণে আমি বাৰে বাৰে কৈ আছোঁ। ইয়াতে কথা হ'ল যে এই চকুৰ মণি অংশ যিটো কৰ্ণিয়া বুলি আমি কওঁ, এই অংশটো যেনেকৈ আমাৰ বহুত কিবা কিবি দৰৱ ওলাইছে বা বহুত কিবা কিবি ওলাইছে, সেইধৰণে একো বস্তু ওলোৱা নাই যিটোৱে আমি তাক সলনি কৰিব পাৰিম। ইয়াৰ সেই চকুৰ স্বচ্ছ মণি অংশ যেতিয়া বেয়া হ'ব বা বিশেষ কাৰণত বা ঘা লাগিলে বা বিভিন্ন কাৰণ আছে, যেনেকৈ ভিটামিনৰ অভাৱ, মণিৰ সংক্ৰমণ, দুখ পোৱা, চূণ পৰা, এনেকৈ বহুত ধৰণৰ কথা আছে যি কাৰণে চকুৰ মণিটো বগা হৈ যায় বা অস্বচ্ছ হৈ যায়। সেইখিনি সময়ত সেই মণি অংশটো সলনি কৰাৰ বাহিৰে বেলেগ কোনো বিকল্প নাই, বেলেগ কোনো চিকিৎসাও নাই। গতিকে এই অংশটো সলনি কৰিবলৈ আমি আৰ্টিফিচিয়েল বা যিটো কৃত্ৰিম কিবা এটা অংগ নাপায় যিটো হয়তো আমি সলনি কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ কৰ্ণিয়াই লাগিব, যিটোৰ কাৰণে আমি এইটো সংৰোপণ বা ট্ৰান্সপ্লান্টেশ্যন কৰিব পাৰিম। সেইকাৰণে এই কৰ্ণিয়াখিনি আমি অন্ততঃ ডোনাৰৰ পৰা পাম, মানুহৰ কৰ্ণিয়াহে আমি তাত লগাব পাৰিম। গতিকে যিসকল লোকৰ মৰি যোৱাৰ পিছত বা মৃত্যু হোৱাৰ পাছত যি কৰ্ণিয়া সাধাৰণতে পুতি পেলোৱা হয় বা পুৰি পেলোৱা হয় বা নষ্ট হৈ যায়, সেই কৰ্ণিয়া অংশটো নষ্ট নকৰি যদি আমি দান কৰিবলৈ আগবাঢ়ি আহোঁ, তো এই অংশটো যদি লগাই সংৰোপণ বা ট্ৰান্সপ্লান্টেশ্যন আমি কৰিব পাৰোঁ, তেতিয়াহ'লে দুজন দৃষ্টিহীন লোকৰ এইটো বৰ দৰকাৰী বস্তু যে এজন মানুহৰ কৰ্ণিয়াই দুজন অন্ধ মানুহ বা দৃষ্টিহীন লোকৰ দৃষ্টি ঘূৰাই দিব পৰা যায়। গতিকে ই এটা ডাঙৰ দান বুলি ক'ব লাগিব। হয়, তাৰোপৰি আচলতে ছাৰে কোৱাৰ নিচিনাকৈ ধৰক জন্মগত কাৰণত যদি হয়, যিটো আমি কনজেনিটেল কিছুমান কৰ্ণিয়াৰ বেমাৰ থাকে, কনজেনিটেল আমি ডিষ্ট্ৰফি বুলি কওঁ। তাৰপিছত ধৰক দুখ পালে, আমি এতিয়া সাধাৰণতে কোনবিলাক মানে বেছি দুখ পায়? সৰু ল'ৰা ছোৱালীবিলাকে বেছি দুখ পায়, যাৰ সন্মুখত গোটেই জীৱনটো পৰি থাকে। আৰু কৰ্ণিয়াখনৰ এতিয়া সেইখন গ্লাছৰ নিচিনা আৱৰণ, তাৰ মাজেৰে পোহৰটো ধুনীয়াকৈ গৈ চকুৰ ৰেটিনাত পৰিব লাগে। কিন্তু যদি পোহৰটো যদি নাহে, তেতিয়া সেইটো এটা খিৰিকী নোহোৱা বন্ধ কোঠাৰ নিচিনা। খিৰিকীখনৰ মাজেদি পোহৰটো আহিব লাগিব, তেতিয়াহে ৰুমটো পোহৰ হ'ব। ঠিক তেনেকৈ চকুৰ ভিতৰতে পোহৰ হ'বলৈ হ'লে কৰ্ণিয়াখন স্বচ্ছ হৈ থাকিব লাগিব। যদি কিবা কাৰণত কৰ্ণিয়াৰ অস্বচ্ছতা হয় বা কিবা কাৰণত কৰ্ণিয়াখনত ইনফেকশ্যন হ'ল, ধৰক এতিয়া আপোনালোকৰ বহুখিনি শ্ৰোতা চাহবাগিচাত কাম কৰে, তেওঁলোকে বহুতৰে চকুত চাহপাত বা তেনেকুৱা গছৰ ডাল বা বাঁহৰ গছ এইবিলাক ঠাৰি লাগি পেলাই কেতিয়াবা সংক্ৰমণে যিটো আমি কৰ্ণিয়েল আলচাৰ বুলি কওঁ, আলচাৰটো যদি দৰৱত সোনকালে শুকাই নাযায়, যদি বেছি হৈ যায়, কেতিয়াবা চকুটো নষ্ট কৰি দিব পাৰোঁ বা কৰ্ণিয়াখন নষ্ট কৰি দিয়ে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? বেলেগ এজনৰ পৰা কৰ্ণিয়াখন আমি আনিব পাৰোঁ। গতিকে
কৰ্ণিয়া আৰু আমাক এইটো কাৰণে আমাৰ প্ৰয়োজন আমি এইটো কথাৰ কাৰণে আহিছোঁ যে আমাক যিমান লাগে কৰ্ণিয়া সিমান কৰ্ণিয়া ৰাইজে আমাক দিয়া নাই বা আমি আগবাঢ়ি অহা নাই ৰাইজ বুলি ক'লে ময়ো এজন তাৰ মাজৰ গতিকে আমি আগবাঢ়ি অহা নাই গতিকে আমাক যেতিয়া যিমান আমাৰ ভাৰতবৰ্ষত অন্ধ মানুহ আছে কৰ্ণিয়াৰ অন্ধ মানুহ সেই মানুহখিনিক যদি আমাৰ মানুহে যদি ৰাইজে যদি হাত উজান দিয়ে তেতিয়াহ'লে আমি যদি কৰ্ণিয়াখন সংস্থাপন কৰিব পাৰোঁ সেই মানুহসকলে দেখিব আজিকালি বহুত নতুন নতুন টেকনিক আহিছে অৰ্থাৎ আমাৰ যিমান ডিমাণ্ড সেই অনুপাতে আমাৰ ছাপ্লাই নাই গতিকে এইকাৰণে আমি সজাগ ৰাইজক সজাগ আমাৰ ফালৰ পৰা আমি কৰিব বিচাৰোঁ যাতে ৰাইজ আগবাঢ়ি আহে কৰ্ণিয়া ডনেট কৰিবৰ কাৰণে হয় এইখিনিতে আমি এটা ডাটা এটা পাইছিলোঁ যে নেশ্যনেল প্ৰগ্ৰেম ফৰ কণ্ট্ৰল অৱ ব্লাইণ্ডনেছৰ তথ্য অনুসৰি যিটো আমি চমুকৈ NPCB বুলি কওঁ তাত তথ্য অনুসৰি পাইছিলোঁ যে বৰ্তমান আমাৰ ভাৰতত বৰ্তমান প্ৰায় 1,20,000 কৰ্ণিয়া দৃষ্টিহীনতাত ভোগা লোক আছে আৰু প্ৰতি বছৰে 25,000 30,000কৈ ৰোগী যোগ হৈ আছে বাঢ়ি আহি আছে আৰু আপুনি ছাৰে কোৱাৰ দৰে চাহিদা অনুসৰি প্ৰতি বছৰে 25,000 মানে 4 বছৰত 4 লাখ হ'ল কিন্তু আমাৰ কৰ্ণিয়া ডনেট হয় খুব বেছি 25,000 মান এক বছৰত অৰ্থাৎ আমাৰ এতিয়া 75,000ৰ পৰা আপোনাৰ 3 লাখ মানুহৰ মাজত তেওঁলোকক কৰ্ণিয়া লাগে আৰু সেইখিনি তেখেতসকলৰ এতিয়া যদি আমি ধৰক চকুৰ বিভিন্ন বেমাৰ থাকে এতিয়া মানুহে ক'ব যে মই দেখা নাই মোৰ চকুটোৰ কিবা বেলেগ কোনোবাই ডনেট কৰিলে দেখি পাম নেকি সেইটো নহয় ধৰক বহুত অসুখ থাকে গ্লুক'মা থাকে ডায়েবেটিক ৰেটিনোপেথি থাকে এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন বিভিন্ন ধৰণৰ তেনেকুৱা চকুৰ বেমাৰ থাকে তাৰ ভিতৰত কেটাৰেক্ট যিটো বেমাৰ চকুৰ চানি পৰে সেইটো আমি পটককৈ লেন্স লগালে এইটো আমি দেখা পায় সেইটো আমি মেডিকেল কলেজত আমি সদায় কৰি থাকোঁ 10ৰ পৰা 20-30জন মান আমি কৰি থাকোঁ কিন্তু এই কৰ্ণিয়াৰ নথকাৰ কাৰণে এতিয়া আমি সেই যিসকল মানুহ আমাৰ ওচৰলৈ আমি তেওঁলোকক আমি সেই চিকিৎসাটো দিব পৰা নাই বুজি পাইছেনে গতিকে সেইটো কাৰণে ৰাইজ যদি আগবাঢ়ি আহে তেতিয়া এই যিসকল এতিয়া আমাৰ যিখন এখন পঞ্জীয়নকৃত বহি থাকে আমি তাতে পঞ্জীয়ন কৰি দিওঁ নামবিলাক কিন্তু তেওঁলোকৰ এতিয়াও আমাৰ বহুত দীঘল লিষ্ট আছে আমাৰ লগত গতিকে যেতিয়া আমি মানুহ পোৱা নাই কাৰণে আমি তেওঁলোকক চিকিৎসা দিব পৰা নাই মানে ক'বলৈ গ'লে আমাৰ হাতত মানে চিকিৎসা গ্ৰহণ কৰিবলৈ লোকসকল আগবাঢ়ি আহিছে কিন্তু আমাৰ ওচৰত সেই মেডিচিনটো দিব পৰা ধৰণৰ নাই নহয় ঢেৰ মানে ধৰক এতিয়া আমি যদি চাওঁ মৃত্যু হোৱাৰ লোকৰ সংখ্যা কম নহয় কিন্তু এখন হস্পিটেলত যদি চাই আমাৰ অসম চিকিৎসা মহাবিদ্যালয়কে যদি চাই তাততো মৃত্যু হোৱা লোকৰ সংখ্যা কম নহয় মৃত্যু হোৱা লোক ভালেখিনিয়ে আছে কিন্তু সেই অনুপাতে যদি সকলোৱে দিয়ে কৰ্ণিয়া সকলোৱে যদি চকু দান কৰিবলৈ আগবাঢ়ি আহে তেতিয়াহ'লেতো আমি বহুতখিনি আমাৰ দৰকাৰী কৰ্ণিয়া আমি পাম কিন্তু সেই লোকসকলে সম্পূৰ্ণৰূপে আগবাঢ়ি অহা নাই গোটেইখিনি লোক আগবাঢ়ি আহিলে আমি ডিমাণ্ড বহুতখিনি আমাৰ পৰিপূৰ্ণ কৰিব পৰা যাব কিন্তু এই আগবাঢ়ি নহাৰ কাৰণে আমি মানে সম্পূৰ্ণ কৰিব পৰা নাই বা দৃষ্টিহীন লোকক আমি দৃষ্টি ঘূৰাই দিব পৰা নাই গতিকে আমি এই প্ৰক্ষেপটোৰ উদ্দেশ্য সেয়ে যাতে সকলো লোক আগবাঢ়ি আহে বা তেওঁলোকে আগবাঢ়ি আহি দান কৰে এইখিনিতে কিছুমান কথা আমাৰ প্ৰয়োজনীয় আছে যেনেকৈ কোনে দান কৰিব বা কি কেনেকুৱা ধৰণৰ কি নিয়ম হয় নিশ্চয় সেইখিনি কথালৈ আমি যাম এবাৰ আমি জানিব বিচাৰিম এতিয়া কোনসকল মানে এতিয়া আমি মৃত্যুৰ পিছত আমি চকুজুৰি দান কৰিম এতিয়া আমি কেনে লোকক মানে আমাৰ চকুজুৰিয়ে কাম দিব বা আমি ডনেট কৰিব পাৰিম কেনে লোকক এই সংকটত ছাৰ আমাৰ ধৰক যিসকল লোক আমাৰ ওচৰলৈ আহে সেইসকল কৰ্ণিয়াৰ প্ৰথমতে তেখেতলোক কৰ্ণিয়াত অন্ধতা থাকিব লাগিব অৰ্থাৎ তেওঁলোকৰ চকুৰ বাকী যিসকল অংশ থাকে অপটিক নাৰ্ভ থাকে ৰেটিনা থাকে বা তেনেকুৱা ধৰণৰ ধৰক বেমাৰবিলাক সেইবিলাক তেওঁলোকৰ বৰ বেছি প্ৰগ্ৰেছিভ অৱস্থাত থাকিব নালাগে বা তেওঁলোকৰ তেনেকুৱা ধৰণৰ সেইটো অৱস্থাত অলপ সুস্থ হৈ থাকিব লাগিব কিন্তু কৰ্ণিয়াৰ ব্লাইণ্ডনেছ থাকিব লাগিব গতিকে আমি তেনেকুৱা ধৰণৰ মানুহ আহিলে আমাৰ ইয়াত মেচিন আছে আমি মেচিনত চাওঁ আমি তেওঁলোকৰ চকুৰ তৰপবিলাক পৰীক্ষা কৰিব পাৰোঁ কৰি পেলাই আমি সকলোকে আমি সেইটো লগাব পাৰোঁ তেনেকুৱা কোনো কথা নাই যে আমি সেই কাৰণ এই গোটেই বস্তুটো কি হয় আমাৰ চৰকাৰৰ এটা গাইডলাইনে আছে যে এইটো বস্তু কৰ্ণিয়া কিনা বেচা কৰিব নোৱাৰে আৰু যিসকল মানুহ আমাৰ ওচৰলৈ আহিছে কৰ্ণিয়া অন্ততঃ সেই তেখেতসকলক আমি এখন পঞ্জীয়ন কৰি পেলাই আমি তেওঁলোকৰ তাতে আমি নাম ঠিকনা লিখি সকলো আমি লিখি থওঁ
অৰ্থাৎ যেতিয়া আমি কৰ্ণিয়া পাওঁ আমি তেওঁলোকক মাতি দিওঁ। এতিয়া প্ৰশ্নটো হ'ল যে মানুহ আছে আমাৰ ওচৰত, এতিয়া কোনখন কৰ্ণিয়া আমি তেওঁলোকক লগাম তাৰো কিছুমান পৰীক্ষা নিৰীক্ষা আছে। সেই মানুহসকলৰ চিলেকশ্যনটোহে আমাৰ ধৰক সকলো মৃত ব্যক্তিৰ পৰা আমি এইটো সংগ্ৰহ কৰিলেও সকলোকে আমি লগাব নোৱাৰোঁ। সেই বিষয়ে আমাৰ কিছুমান ছাৰে উনুকিয়াই গৈছে যে আমি কাক কেনেকুৱা মানুহৰ পৰা ল'ম, সেইটো বেছি প্ৰয়োজনীয়। হয়, আৰু আমি এই কথাখিনি নেত্ৰদানৰ লগত জড়িত বা কৰ্ণিয়া দানৰ লগত জড়িত এই কথাখিনি যদি আমি চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা যদি চাওঁ, প্ৰচেছটো কেনেকুৱা ধৰণৰ? প্ৰচেছ বুলি ক'লে আমি এতিয়া কিছুমান কৰ্ণিয়া সংগ্ৰহ কৰা কিছুমান নিয়ম থাকে, কিছুমান ৰোগী থাকে, আৰু তেনেকৈ সংস্থাপন বা ট্ৰান্সপ্লাণ্ট কৰাৰো কিছুমান নিয়ম থাকে। এতিয়া কথা হ'ল কি, এজন লোকৰ মৃত্যু হ'লে তেওঁ আমাৰ আই বেংক বা চকুৰ ভঁৰালত বা যিকোনো চকুৰ চিকিৎসকক তেওঁ খবৰ দিয়ে, তেওঁলোকৰ নিকটতম আত্মীয়ই খবৰ দিয়ে, আৰু সেই খবৰ পোৱাৰ লগে লগে আমাৰ বেংকৰ বা আমাৰ মানুহ গৈ তাতে উপস্থিত হয়। তেওঁলোকক কিছুমান বিহিত কিছুমান বিধি আমি কৈ দিওঁ। এই ধৰণৰ ধৰক মৃত্যু হোৱাৰ খবৰ পোৱাৰ লগে লগে আমি মৃত ব্যক্তিক আমি চকুহাল বন্ধ কৰি থ'বলৈ কওঁ। কোনো কাৰণতে যাতে চকুটো মেল খাই নাথাকে, চকুটো বন্ধ কৰি থাকিবলৈ কওঁ, আৰু তেওঁ চকুহাল বন্ধ কৰি তাতে তিতা কপাহ বা তিতা কাপোৰ কিবা এখন দি ঢাকি থ'বলৈ কওঁ, যাতে মণিটো অনবৰতে তিতি থাকে। আৰু ধৰণৰ ওপৰত যদি ফেন চলি আছে ফেনখন বন্ধ কৰি থ'বলৈ কওঁ, AC যদি আছে AC অন কৰি থ'বলৈ কওঁ, যাতে যিকোনো কাৰণতে এই কৰ্ণিয়া অংশটো শুকাই নাযায়। এইখিনি কৈ তেওঁলোকক আমি 6 ঘণ্টা সময় তেওঁলোকে পায়। এইবিলাক মানে নিৰ্ভৰ কৰিব কিমান দূৰৰ পৰা আমাক খবৰটো দিলে। গতিকে আমি ইয়াৰ পৰা আমি চিকিৎসা মহাবিদ্যালয়ৰ পৰা গৈ তেওঁৰ ঘৰ পাবলৈ নিৰ্দিষ্ট কিছুমান বহুত দূৰ হ'লে হয়তো অলপ সময় লাগে, কিন্তু তথাপিও যিমানখিনি ওচৰে পাঁজৰে থাকে, আমাৰ কিছুমান চকু ভঁৰাল বিভিন্ন জেগাত আছে, কিছুমান ৰিট্ৰিভিয়েল চেণ্টাৰ বুলিও কওঁ আমি, বিভিন্ন জেগাত আছে। সাধাৰণতে গোটেই এৰিয়াবিলাকেই কভাৰ কৰা হয়। গতিকে তেতিয়া লগে লগে আমাৰ মানুহ তাত পায়গৈ। তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান, যেনেকৈ আমাৰ ভেকচিন কেৰিয়াৰ বক্স আছে, তেনেকুৱা আমাৰ MK মিডিয়া আছে, য'ত আমি চকুৰ অংশটো সংগ্ৰহ কৰি কালেক্ট কৰি পেলাই আমি থ'ব পাৰোঁ, প্ৰিজাৰ্ভ কৰিব পাৰোঁ। সেইটোত আমি যদি MK মিডিয়া বুলি কয়, সেই মিডিয়াটোত যদি আমি থৈ দিওঁ, তেতিয়া আমি 72 ঘণ্টালৈকে আমি থৈ দিব পাৰিম। গতিকে 6 ঘণ্টাৰ ভিতৰত গৈ আমি তেওঁলোকৰ ঘৰ পামগৈ। তেওঁলোকৰ পৰা আমি ইয়াতে আকৌ এটা কথা ক'ব লাগিব, চকুটো উলিয়াই নানো, চকুৰ ওপৰৰ সেই কলা মণি অংশহে আনো। গতিকে যিজন মৃত ব্যক্তি তেওঁ কোনো ধৰণৰ ডিছফিগাৰমেণ্ট বা দেখিবলৈ আপচু হৈ নুঠে। গতিকে এই বিষয়ত আমি ধুনীয়াকৈ ওপৰৰ মণি অংশ আনি সেইটো মৃতকৰ চকুটো ধুনীয়াকৈ ভালকৈ বন্ধ কৰি এটা প্ৰপাৰ নিয়ম মানে এনেকুৱা নহয় যে আমি গ'লোঁ চকুহাল উলিয়াই আনিলোঁ, এটা অদ্ভুত ধৰণৰ চিনেৰি হ'ব, এনেকুৱা কেতিয়াও নহয়। আমি তেওঁক নিৰ্দিষ্ট যি সন্মান দিব লাগে গোটেই সন্মান সহকাৰে আমি সেই অংশটো অকল আনি পূৰ্ণ তেওঁক মৰ্যাদা দি আমি আমাৰ সেই অংশটোক লৈ আমাৰ এটা স্পেচিয়েল যিটো কেৰি কৰা বেগ থাকে তাত লৈ আহোঁ। গতিকে আমি আনি সেইটো আমি বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি তাৰপিছত আমি উপযুক্ত ব্যক্তিক আমি লগাওঁ। এই ধৰণে আমি এই কামখিনি কৰোঁ। গতিকে এতিয়া দান কৰিবলৈ হ'লে আমাক প্ৰথম কথা হ'ল কিছুমানে মৃতকে কেতিয়াবা দান কৰি থয়ে আগে, তেওঁ আই বেংকত তেওঁৰ নাম থাকে, তেওঁ এজন ডোনাৰ হিচাপে নাম থাকে, তেওঁলোকৰতো কোনো কথাই নাই। কিন্তু নহ'লেও কেতিয়াবা তেওঁৰ আত্মীয় ব্যক্তি থাকে, নিকটতম ব্যক্তি, তেওঁৰ পুতেক হওক, বোৱাৰীয়েক হওক, জীয়েক হওক, বোৱাৰীক অৱশ্যে নহয়, পুতেক জীয়েক, তো তেওঁলোকে লগে লগে আমাক ক'ব পাৰে যে আমি দান কৰিব বিচাৰিছোঁ। তেতিয়া আমি তেওঁলোকৰ তালৈ গৈ চকুহাল আনিম, আৰু সেইজনে 2জন ব্যক্তিক যদি উপযুক্ত ব্যক্তিক লৈ আমাৰ যিখন আগৰ ব্যক্তাই কোৱাৰ দৰে যিখন আমাৰ পঞ্জীয়ন ৰেজিষ্টাৰ থাকে, আমি তাৰ পৰা মাতি আনি তেওঁলোকক লগাই দিওঁ। হয়, আচ্ছা, আপুনি কিবা যোগ কৰিব নেকি? ছাৰে গোটেইকেইটা পইণ্ট উনুকিয়াই গ'ল। খালি ইয়াতে যিকেইটা কথা ধৰক ৰুমটোত যদি ফেন চলি থাকে তেতিয়া ফেনখন চুইচ অফ কৰি দিব লাগে, আৰু গোটেই প্ৰক্ৰিয়াটো বেছি সময় নালাগে। যদি কোনোবাই ধৰক কোনোবা নিকটাত্মীয়ই যদি আমাক খবৰ দিয়ে যে তেওঁলোকৰ পৰিয়ালৰ আপোনজন হঠাতে পৃথিৱীৰ পৰা বিদায় মাগিলে, আৰু তেওঁলোকে তেওঁ কিবা এটা তেওঁৰ চিনাকি আৰু তেওঁৰ মহৎ কাম এটা অংশীদাৰ হ'ব বিচাৰিছে, যদি নিকটাত্মীয় এজনে আমাক খবৰ দিয়ে, খবৰ এতিয়া তেওঁ কাক দিব? খবৰ ওচৰৰ চিকিৎসালয়ৰ যদি চকু চিকিৎসকজন থাকে, বা কোনোবা এজন আমাৰ চকু চিকিৎসকসকলৰ এটা হোৱাটছআপ গ্ৰুপ থাকে গোটেই অসমতে। তাৰোপৰি আই বেংক এছ'চিয়েশ্যন অফ ইণ্ডিয়া বুলি এটা আমাৰ
NGO হয় আই বেংক এছ'চিয়েশ্যন অফ ইণ্ডিয়া। তেওঁলোকৰ আমাৰ গোটেই ডক্টৰসকলৰ লগতে যিসকলক আমি সংগ্ৰহ কৰোঁ তেওঁলোকো তাত আছে। তেওঁলোকৰ এইটো এটা ৱেবছাইটো আছে, তাতো তেওঁলোকৰ আমাৰ এটা টেলিফোন নাম্বাৰ থাকে, তাতো খবৰ দিব পাৰে। তেতিয়া আমি খবৰটো আমি গমেই পাই যাওঁ। আজিকালি ৰাস্তা পদূলিও ভাল, বা ৰাতি 12টা বজাত গৈ হ'লেও আমি এইটো আমি কামটো মানে আমি কৰিব পাৰোঁ। আৰু গোটেই কামটো খুব বেছি 10 মিনিট বা 15 মিনিট সময় লাগে। আৰু ছাৰে কোৱাৰ নিচিনাকৈ কোনো মানে বিকৃতি নঘটে। গতিকে আমি সোনকালে কামটো কৰি আনি আমাৰ লগত এটা লিকুইড পদাৰ্থ এটা থাকে, MK মিডিয়া বুলি কওঁ, আমি তাত ষ্ট'ৰ কৰি থওঁ, আনি ট্ৰেন্সপৰ্ট কৰি পেলাই আমি লৈ আহোঁ, আৰু তাৰপিছত আমি যথাযোগ্যভাৱে বাকী পিছৰ কাৰ্যখিনি আমি সেইমতে সম্পাদন কৰোঁ। হয়, এতিয়া আমাৰ মাজৰে বা মই যদি ভাবিছোঁ যে মই মৃত্যুৰ পিছত চকুজুৰি মই ডনেট কৰি যাম, মই এতিয়া কেনেকৈ আগবাঢ়িম সেই কথাখিনি অকণমান জনাই এইটো দিয়ক। এটা সহজ প্ৰক্ৰিয়া, এইটো বৰ বিশেষ জটিল নহয়। আপুনি যিকোনো চকুৰ ভঁৰাল আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ে কওক, বাকী আন চকুৰ ভঁৰালবিলাক আছে। আমাৰ ডিব্ৰুগড়তে দৃষ্টি নেত্ৰালয়ত এটা আছে, তাৰপিছত আপোনাৰ যোৰহাটত জেউতি বেংক আছে। তেনেকৈ যিকোনো এটা বেংকত গৈ পেলাই, বিশেষকৈ আপোনালোক ইয়াৰ পৰা আমাৰ লোকেল মানুহখিনি যিখিনি আছে, কিন্তু অসম চিকিৎসা মহাবিদ্যালয় আহিলেই হ'ল। তাতে চকু বিভাগত আহি আমাৰ এটা পঞ্জীয়নৰ শাখা আছে, তাত গৈ তেওঁলোকে ক'লেই হ'ল যে আমি চকুহাল দান কৰিব বিচাৰিছোঁ। তেতিয়া তেওঁলোকৰ নাম লিখি তেওঁলোকৰ পৰিচয় লৈ পেলাই এখন পৰিচয় পত্ৰ দিয়া হয়। তেওঁক এটা আমি ৰেপুটেশ্যন দি তেওঁ এজন ডোনৰ হিচাপে তেওঁ এটা সন্মান পায়, আৰু তেওঁৰ এখন পৰিচয় পত্ৰ থাকে। যদি তেওঁ সেইখনত পৰিচয় পত্ৰখন লৈ লয় তেতিয়াহ'লে তেওঁ ডোনৰ। আৰু এটা লগতে সংযোগ কৰিব বিচাৰিছোঁ, যিটো মই অলপ অনুকিলো আই বেংক এছ'চিয়েশ্যন অফ ইণ্ডিয়া, তাত ৱেবছাইটত গৈ আপোনালোকে অনলাইনত কৰি আপুনি এখন ডনৰ হিচাপে নিজৰ সেইখিনি আপুনি পঞ্জীয়ন কৰিব পাৰে। তাৰোপৰি আজিকালি লাইচেঞ্চ যেতিয়া ল'বলৈ যায়, আমাৰ মটৰ ভেহিকল লাইচেঞ্চ ল'বলৈ তাত এটা দফা লিখা থাকে যে আপুনি আই ডনেট কৰিব বিচাৰে নেকি, বা আপুনি বিচাৰে, সেইটো সকলোৱে সেইটো তাত সেইমতে তেওঁলোকে টিক কৰিব পাৰে। হয়, আৰু এতিয়া জানিব বিচাৰিম, এতিয়া কোনে বা কেনে লোকে চকু ভাবিছে মই দান কৰিম কিন্তু দান কৰিব নোৱাৰে, শৰীৰত এনেকুৱা কিবা কি প্ৰব্লেম থাকিলে নোৱাৰিব দান কৰিবলৈ? তেনেকুৱা বৰ বিশেষ বেছি কিবা ৰোগ নাই যে তেওঁ দান কৰিব নোৱাৰে। ইয়াতে আমাৰ এটা দৰকাৰী কথা হ'ল কি, আমাৰ এই চকুৰ মণিটো এভাস্কুলাৰ মানে তাত শিৰ বা তেজৰ মানে বেছি চলন নহয়। তো এইটোৰ কাৰণে আমাৰ এটা ডাঙৰ এডভান্টেজ বুলি এটা মানে ক'ম। কেলৈ বাকীবিলাক চাপ'জ আপুনি যদি ধৰে কিডনী ট্ৰান্সপ্লাণ্ট বা হাৰ্ট ট্ৰান্সপ্লাণ্ট, এইবিলাক কৰিবলৈ হ'লে আপোনাৰ যথেষ্টখিনি পৰীক্ষা নিৰীক্ষা কৰিবলগীয়া হয়, তেজৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি বহুত কিছু। কিন্তু আমাৰ চকুৰ ক্ষেত্ৰত ইমানখিনি পৰীক্ষা কৰিবলগীয়া নহয়, কি যিহেতু আমাৰ কৰ্ণিয়াখন এটা এভাস্কুলাৰ, যিটো মানে শিৰবিলাক নাথাকে তাত। সেই গতিকে আমাৰ এইটো ডাঙৰ এটা মানে ভগৱানৰ কিবা ডাঙৰ এটা সুবিধা বুলিয়ে ক'ব লাগিব। কিন্তু তথাপিও কিছুমান কণ্ডিশ্যন আছে, যেনেকৈ হেপাটাইটিছ হ'লে, ধৰক ভাইৰেল ইনফেকশ্যন থাকিলে, এইডছ বেমাৰ থাকিলে, কিছুমান দুৰাৰোগ্য কেঞ্চাৰ যদি থাকে, আৰু কিছুমান ধৰক আপোনাৰ বিশেষকৈ হেপাটাইটিছটো কিছুমান সংক্ৰমণ হোৱা বেমাৰ থাকে, আৰু কিছুমান ধৰক আননোন কজ, কি কাৰণে ঢুকালে তেওঁ গম নাপাওঁ, আৰু কিছুমান থাকে আনক্লেইমড বডি, ৰাস্তাত পৰি আছে ধৰক, তেনেকুৱা ধৰণৰ আনক্লেইমড হয়। এইবিলাকৰ পৰা সাধাৰণতে চকুৰ মণি লোৱা নহয়। আৰু বহুতে ভাবে যে মোৰ চকুৰ ডায়েবেটিছ আছে, মই কেটাৰেক্ট চাৰ্জাৰী কৰা মানুহ, মোৰ পাৰিম জানে, কিন্তু সেইটো নহয়। আজিকালি ডায়েবেটিছ ৰোগ থকা মানুহৰ চকুৰ অপাৰেশ্যন কৰা, যিটো কেটাৰেক্ট অপাৰেশ্যন কৰা, বহুত লোক আছে কেটাৰেক্ট অপাৰেশ্যন কৰা হয়। তো এই কেটাৰেক্ট ৰোগীসকলেও মানে লেন্স সংস্থাপন কৰা লোকসকলেও কৰ্ণিয়া দান কৰিব পাৰিব। আৰু ডাঙৰ কথা হ'ল কি, ইয়াত বয়সৰ কোনো তাৰতম্য নাই, যে সৰুটোৱে ডাঙৰলৈ বা বুঢ়া মানুহৰ চকু সৰু মানুহৰ ক্ষেত্ৰত আমি লগাব পাৰোঁ এইটো। কিন্তু কিছুমান চাব লাগে এক্সট্ৰিমছ অফ এজ, যেনেকৈ একেবাৰে সৰু, একেবাৰে বয়সস্থ, এই দুটা গ্ৰুপত অকণমান আমি বেছি সাৱধান হ'বলগীয়া হয়। হয়, আৰু অলপ আগতেই আপোনালোকে আত্মীয়সকলৰ কৰণীয়খিনি কৈছিলেই, আকৌবাৰ যদি কৈ দিয়ে, মানে মই এতিয়া চকু ডনেট কৰিবলৈ বিচাৰিছোঁ, মই ইতিমধ্যে পঞ্জীয়ন কৰিলোঁ আৰু মোৰ মৃত্যু হ'ল, এতিয়া মোক চকুজুৰি ডনেট কৰাৰ ক্ষেত্ৰত আত্মীয়সকলে বিশেষভাৱে গুৰুত্ব ল'ব লাগিব। হয়, কাৰণ এইটো বৰ এটা মানে আপুনি নিজে যদি আমি সেই পজিশ্যনটো থৈ, মোৰ কোনোবা এজন আত্মীয় ঢুকাইছে,
সেইকাৰণে মোৰ নিজে পজিশ্যনটো যদি লৈ মই চিন্তা কৰোঁ, এটা যথেষ্ট জটিল কাম। কিন্তু মই আপুনি গৈ পেলাই ফোন কৰিম ডাক্তৰ এজনক, তেওঁ আহিব মোৰ চকুৰ সন্মুখতে মোৰ দেউতাৰ মোৰ ককাৰ চকুহাল উলিয়াই ল'ব। এটা যথেষ্ট মানে কষ্টকৰ কাম। তাত মনৰ এটা দৃঢ় মন এটা লাগিবই। তেওঁ মানে একদম দৃঢ় মন লৈ থাকিবলৈ যে মোৰ আত্মীয়জনৰ মই চকুহাল দান কৰিমেই, আৰু এই চকুহাল লৈ 2জন দৃষ্টিহীনে দেখাব। এই পিছৰ কথাটো তেওঁ যদি মনত থয়, প্ৰথম কথাটো মোৰ দেউতাৰ চকুহাল উলিয়াই ল'ব, এই কথাটো বাদ দি যদি এই হাল লৈ 2জন দৃষ্টিহীন লোকে চকু ঘূৰাই পাব, এই পইণ্টটো যদি আমি বেছি মনত ৰাখোঁ, তেতিয়া হয়তো আমাৰ মনটো অলপমান পাতল হ'ব বা মনটো বেছি দুখ নাপাম আমি। গতিকে এইটো এটা জটিল কাম। গতিকে সেইখিনি সময়ত ডিচিশ্যন লোৱাটো এটা দৰকাৰী কথা। মানে সেইটোৱে আৰু নিকট আত্মীয়জনে খুব তেওঁ যদি ওচৰৰ চিকিৎসক বা চিকিৎসাকৰ্মীক খবৰ দিয়াৰ পিছত যদি সেই পৰিৱেশটো, কাৰণ সেইটো সময়ত খুব এটা শোকাকুল পৰিৱেশ হৈ থাকে। সেইটো আমাৰ তেনেকৈ এটা অভিজ্ঞতা হৈছিলে। আমাৰ ডিব্ৰুগড় আমি তেতিয়া আজি 10 বছৰমানৰ আগতে ৰাতি এবাৰ গ'লোঁ, ৰাতি 12টা 12:30মান বজাত আমাৰ ডিব্ৰুগড় টাউনতে এগৰাকী আদ্যৱন্ত পৰিয়ালৰ ঘৰত, আমাৰ মেইন থানা চাৰিআলিতে। তেওঁলোকে কিন্তু কি কৰিছে, লগে লগে চিকিৎসকক খবৰ দিছে, চিকিৎসক গৈ পালোঁ। তেওঁলোকৰ ধৰ্মীয় কাম কাজত কোনো ব্যাঘাতো জন্মা নাই। তেওঁলোকে ধুনীয়াকৈ ৰুম এটাৰ ভিতৰত থৈ দিছে মৃতকৰ শৱতে, আৰু ফেনখন অফ কৰি দিছে, চকুৰ পতাটো বন্ধ কৰি যদি ক'ৰবাত কেনেবাকৈ চকুত দিব পাৰে এণ্টিবায়'টিক আই ড্ৰপ থাকে 1-2 টোপাল দিব পাৰে। আৰু ছাৰে কোৱাৰ নিচিনাকৈ চকুৰ পতাটো বন্ধ কৰি ওপৰত তিতা কপাহ অলপ থৈ দিলে, যাতে বস্তুটো অকণমান শুকাই নাথাকে, মানে অকণ তিতি থাকে। তো এই তেনেধৰণে সেইখিনি আমি হেৰি কৰোঁ। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথাটো এইটো হৈছে যে আমি সেইটো সময়ত এনেকুৱা এটা ধৰক মানে এটা শোকাকুল পৰিৱেশ। আৰু আমি যেতিয়া এটা কাম কৰিবলৈ যাওঁ, তেতিয়া বহুত ধৰণৰ বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন থাকে। বহুতৰ লগত এটা আত্মীয়জনৰ মনতো বিভিন্ন ধৰণৰ তেওঁ এতিয়া নিজৰ দুখৰ তেওঁ মানে বহুত হেৰি থাকে তেওঁ নিজৰ। গতিকে সেই সময়ত সেই গোটেই আমাৰ মানুহখিনি কিন্তু সেই গ্ৰীফ কাউন্সেলিং কৰাত সক্ষম, আমি পাৰোঁ ভালকৈ কৰিব। আৰু কৰি সেই যদি যিজন নিকট আত্মীয়ই খবৰ দিব, তেওঁ ছাৰে কোৱাৰ নিচিনাকৈ তেওঁ যদি দৃঢ় মনৰ হয় বা তেওঁ যে মহৎ কামৰ অংশীদাৰ হ'বলৈ গৈছে, সেই ভাৱটোত আমি যদি বেছিকৈ মনোনিযোগ কৰোঁ, তেতিয়া গোটেই কামটো মানে সুকলমে সমাধা হয়। হয়। আৰু ছাৰ এতিয়া মোৰ চকুৰ ডনেট কৰিলোঁ, মই চকু ডনেট কৰিলোঁ, সেয়া কাক মানে লগোৱা হ'ল কৰ্ণিয়া, সেই কথাষাৰ মানে পৰিয়ালৰ লোকসকলে গম পায়নে? এইটো এটা আমাৰ এইটো হেৰিয়ে হয়, এইটো আমাৰ এথিক্সে হয় যে কাৰ পৰা আমি চকু ল'লোঁ আৰু ক'ত লগালোঁ, এইটো বস্তু সম্পূৰ্ণ গোপনীয় হৈ থাকে। ইয়াত কোনো কাৰণতে এই কথাখিনি দেৰি কৰা নহয়। আমি এতিয়া বিভিন্নজনৰ তেওঁলোকক আমি সাধাৰণ এটা সৰু অনুষ্ঠান এটা কৰি পেলাই যেতিয়া দান দিয়ে, তেওঁলোকক আমি আনি এটা সম্বৰ্ধনা জনাওঁ যেতিয়া দান দিয়ে। কিন্তু তেওঁলোকক আমি কেতিয়াও নকওঁ যে এই আপোনাৰ চকুহাল এই পেচেণ্ট এই ৰোগীক লগোৱা হ'ল। কিন্তু এটা অতি আনন্দ হয়, আপুনি এজন যেতিয়া চকুৰ দৃষ্টিহীন লোকে যেতিয়া দৃষ্টি ঘূৰাই পায় এই ধৰণৰ এটা কাম কৰি, যিটো এটা আনন্দ সেই ৰোগীজনৰ ক্ষেত্ৰত এটা বেলেগ ধৰণৰ আনন্দ। এইটো আনন্দৰ এটা কোনো ব্যাখ্যা কৰিব পৰা নহয় মানে এইটো এটা। হয়। আৰু ছাৰ অলপ আগতে নেত্ৰ বেংক বিষয়ে অলপ কৈছিল, আৰু অলপ যদি বহলাই কৈ দিয়ে। নেত্ৰ বেংক মানে আপোনাৰ আমি আচলতে যেনেকৈ বেংকত আমি টকা পইচা থওঁ তেনেকুৱা বেংক নহয় সাধাৰণতে, আমি যিটো ভঁৰাল বুলি কওঁ। নেত্ৰ বেংকৰ এইটো এটা ধাৰণা, আৰু এই ধাৰণাটো মানে আপুনি যেতিয়া কাৰোবাৰ পৰা আমি কৰ্ণিয়াখন সংগ্ৰহ কৰিলোঁ, সংগ্ৰহ কৰি আমি নিৰ্দিষ্ট এটা আমাৰ তৰল পদাৰ্থ থাকে, বিশেষ আমি তাতে থলোঁ, কণ্টেইনাৰ এটা থাকে, থৈ পেলাই আমি নি পেলাই আমাৰ ধৰক আমাক ডাঙৰ ফ্ৰিজ থাকে, -80 ডিগ্ৰীত থাকে, -20 ডিগ্ৰী থাকে। তাৰোপৰি আমাৰ যিটো মিডিয়াটো আমি 72 ঘণ্টালৈকে ৰাখিব পাৰোঁ, এইটো MK মিডিয়া বুলি কয়, সেইটো আকৌ আমাৰ ইয়াত বনাব নোৱাৰে। সেইটো আমি LB প্ৰসাদ হায়দৰাবাদ বা এইমছ তেওঁলোকৰ পৰা আমি মগাব লাগে। গতিকে আমাৰ তাত সেইটো নিৰ্দিষ্ট অনুপাতত থাকে, আমি ভালকৈ সযতনে সেইটো ৰাখিব লাগে। ৰখাৰ পিছত আমি আমাৰ যিজন আমাৰ বিভাগীয় বিষয়া, তেওঁ আমাৰ খবৰ দিব, যি বহীখন লুটিয়াই চাব যে এইবাৰ কাৰ নাম লিখা আছে। তেখেতসকলে 2-3জন মানুহক খবৰ দিব, হয়তো কোনোবা তিয়কৰো হ'ব পাৰে, কোনোবাজন বৰবৰুৱাও হ'ব পাৰে, কোনোবাজন হয়তো নামৰূপৰ হ'ব পাৰে, কোনোবাজন হয়তো নামচাইৰো হ'ব পাৰে। গতিকে 4জন পেচেণ্টক মাতি পেলাই আমি আকৌ চাব লাগিব ভালকৈ। আৰু এই হেৰিটো আপোনাৰ
কৰ্ণিয়াখন যিখন ডনেট কৰিলে সেইখনক আমি স্লিট লেম্প বুলি কয়, তাত আমি পৰীক্ষা কৰিব লাগে, তাৰ গুণাগুণটো পৰীক্ষা কৰিব লাগে। কৰি পেলাই আমি মানুহজনক যেতিয়া সংস্থাপন কৰিম, এই গোটেই প্ৰক্ৰিয়াটোকে আই বেংক বুলি কয়। গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে আই বেংক। ইয়াতে আকৌ হেৰিও থাকে, আপোনাৰ ডাক্তৰসকলক শিকোৱা, ট্ৰেইনিং দিয়া, অকল ডাক্তৰ বুলিয়ে নহয়, পেৰামেডিকেল বা তেওঁৰ যিটো অফিচ ষ্টাফ থাকে গোটেইখিনিক তেওঁলোকক শিক্ষা বা দিয়াটো। আনকি ইয়াৰ ভিতৰতে আপোনাৰ যিটো আমি আজি যিটো কৰি আছোঁ সেইটো আই বেংকৰে এটা কাম। মানে আমি পাব্লিক এৱেৰনেছ যিটো কয়, মানে জনসাধাৰণক সজাগ কৰাটো, এইটো আই বেংকৰ ভিতৰতে পৰে। তেওঁলোকে গৈ বিভিন্ন জেগাত গৈ, বিভিন্ন ঠাইত গৈ বিভিন্ন অনুষ্ঠান কৰি যাতে চকুদান সম্পৰ্কে সচেতন কৰি তুলিব লাগে ৰাইজক। গতিকে ৰাইজ আগবাঢ়ি আহিলে চকুদানটো সম্পূৰ্ণ প্ৰক্ৰিয়া হ'বই। আমাৰ অসম চিকিৎসা মহাবিদ্যালয়তে গোটেই আমাৰ চকু ডাক্তৰসকল সম্পূৰ্ণ এক্সপাৰ্ট এই বিষয় লৈ, তেওঁলোকে কৰিব পাৰে। বিভিন্ন কৰ্ণিয়া সংস্থাপন কৰিব পৰা কেইবাজনো আমাৰ তেনেকুৱা চিকিৎসা বিষয় আছে, কিন্তু সুবিধাখিনিও আছে, কিন্তু কেৱল মাত্ৰ নাই দান প্ৰক্ৰিয়াটো। গতিকে দানখিনি পালে আমি কামখিনি কৰিব পাৰোঁ। হয়, আমাৰ ৰাইজৰ মাজত এটা কথা আমি দেখিছোঁ যে মানে এই নেত্ৰদানৰ বিষয়ত বিশেষভাৱে ইমানখিনি সজাগ এতিয়ালৈকে হোৱা নাই। এতিয়া আৰু সেই সজাগ আমি কৰি তুলিব লাগিব এই বিষয়ত। আৰু লগতে বিশেষভাৱে আমাৰ যিসকল যুৱ প্ৰজন্ম তেখেতলোকক এই ক্ষেত্ৰত বিশেষভাৱে আমি শিক্ষিত কৰি তুলিব লাগিব। বয়োজ্যেষ্ঠসকলকে হওক বা নিজৰ মা দেউতাকে হওক বা নিজৰ পৰিয়ালৰ বন্ধুবৰ্গসকলক শিকাব পাৰিব। এই যুৱশক্তি বা মানে শিক্ষাৰ্থীসকল, যুৱশক্তিসকল, এইখিনি আটাইতকৈ ডাঙৰ শক্তি। তেওঁলোকে এতিয়া ধৰক এজন সৰু ল'ৰা এটা আই ডনেট কৰিলে তেওঁৰ মৃত্যু হ'বলৈ বহুত দিন থাকে, 20 ইমান দিনৰ পিছত আমি চকুদান প্ৰক্ৰিয়াটো হ'ব, এইটো কিমান কি ক'বলৈ বহুত দিগদাৰ। কিন্তু তেওঁলোকে যদি নিজৰ দেউতাক, মাক, ককাক, দাদাই, যিকোনো ঘৰৰ আত্মীয় মানুহক যদি এই বিষয়লৈ মানে তেওঁলোকক যদি সজাগ কৰি তোলে। আৰু এতিয়া এটা কথা হ'ল কি, আমাৰ এজন বিষয়া বা আমাৰ এজন মানুহে গৈ যেতিয়া মানুহজনৰ মৃত্যু হ'ব তেওঁক গৈ আপোনাৰ চকুহাল দান কৰক বুলি কোৱা কথাটো কিমান টান, কিন্তু সেই কথাটো যদি পুতেকে কয় বা তেওঁৰ নাতিয়েকে কয়, এই কথাটো যথেষ্ট মানে উজু হৈ যায়। গতিকে সেই প্ৰক্ৰিয়াটো যদি তেওঁলোকে ইনিচিয়েট কৰে, এতিয়া এজন মানুহক যদি আমি গৈ পেলাই মৃত্যু হ'ল, কান্দা চলি আছে, সেইখিনি সময়ত গৈ আপোনাৰ চকুহাল দান কৰক বুলি যদি কওঁ, এটা কেনে পৰিৱেশ হয়। কিন্তু সেই ল'ৰাজন, নাতিয়েক বা তেওঁৰ কোনো আত্মীয় যদি কথাটো কয়, কথাটো বহুত লাইট হয় আৰু তেওঁলোকে হয়তো দুবাৰ ভাবি তেওঁলোকে আমাক চকুহাল দান কৰিবলৈ আগবাঢ়ি আহিব। এইটো কাৰণে আমি এই যুৱ প্ৰজন্মক, বিশেষকৈ ল'ৰা ছোৱালীবিলাকক বা য়ং ল'ৰা ছোৱালীবিলাকক, ষ্টুডেণ্টবিলাকক আমি বিশেষকৈ তেওঁলোকক কওঁ যাতে তোমালোকে এনকাৰেজ কৰক যাতে মানুহবিলাকে দান কৰিবলৈ আগবাঢ়ি আহে। আৰু আচলতে এটা কথা কি, আমাৰ গোটেই প্ৰকৃতি ধৰক এতিয়া আপোনালোকে কমিউনিটি ৰেডিঅ' ষ্টেচন আপোনালোকে অংশীদাৰ কিয় আহিছে? কাৰণ আপোনালোকে ৰাইজৰ মাজলৈ গৈছে আৰু চৰকাৰী যিখিনি সুবিধা হওক বা শিক্ষা হওক, স্বাস্থ্য হওক, আপোনালোকে ফোন কৰি পিংকু দাদাকো ক'ব পাৰে যে এনেকৈ মৃত হ'ল, তেতিয়াহ'লে পিংকু দাদা আপুনি কিবা এটা কৰি দিয়ক, নিশ্চয় আমাক জনালে আমি সেই বিষয়ত আমি লগে লগে আমাৰো আপোনালোক অংশীদাৰ হওক। আৰু এইটোৱে আমাৰ এটা কনচেপ্টটো আছে আমাৰ চকু চিকিৎসা বিভাগত, সেইটো হ'ল যে ৰাইজৰ মাজলৈ গৈ পেলাই আমাৰ যিটো চকুৰ চিকিৎসা সেৱা দিয়ে, কমিউনিটি অপথেলমলজি, মানে ছাৰ্ভিচ টু দ্য ড'ৰ। গতিকে আমি কি হয়, এনেকুৱা আই বেংকৰ এটা কমিউনিটি অপথেলমলজিৰ এটা পাৰ্ট, আৰু এই বস্তুটো বেলেগত বহুত উন্নত। ইনফেক্ট মানে ক'বলৈ গ'লে মই যিটো জানো, শ্ৰীলংকাত এতিয়া তেওঁলোকে বহুত সৰু ঠাই, আমাৰ অসমৰ সমানেই হয় শ্ৰীলংকাৰ পপুলেশ্যন, কিন্তু তেওঁলোকে সৰ্বাধিক আই ডনেশ্যন কৰে বিশ্বৰ ভিতৰতে। গতিকে আৰু আই ডনেশ্যন মানে আমাৰ অপাৰেশ্যনটো যদি আপুনি ভালদৰে কৰে, ইমান ধুনীয়া লাগে আপোনাৰ দেখিলে। আপোনাৰ আৰু মানে যিজনে মানে গ্ৰহণ কৰে তেওঁ মনত কিমান আনন্দ পায়। এই গোটেই বস্তুটো এটা মানে মহৎ প্ৰক্ৰিয়াৰ অংশীদাৰিত্ব। গতিকে আমাৰ সামাজিক অনুষ্ঠানবিলাকক আমি ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ, আৰু আমি আপোনালোকৰ ওচৰতো এইকাৰণে আহিছোঁ যাতে আমাৰ বাৰ্তাটো, আমাৰ বিভাগৰ বাৰ্তাটো আমি ৰাইজৰ চুকে কাণে লৈ যাব পাৰোঁ। হয়, আৰু আমি ৰাইজৰ লগত কথা পাতোঁতে এটা কথা আমি প্ৰায় মানে শুনিবলৈ পাওঁ চকু ডনেট কৰাৰ ক্ষেত্ৰত, মানে মানুহৰ মনত এটা কথা এটা সোমাই আছে যে মই যদি এইটো জন্মত যদি চকুটো দান কৰি দিওঁ, তেতিয়া অহা জন্মত মই অন্ধ হৈ জন্ম লওঁ। তো সেইটো বিষয়ত অকণমান আমাৰ ৰাইজক কৈ দিয়কচোন কথাটো। এইটো বিষয় লৈ কোৱাটো বৰ টান কাম। কেনেকৈ অহা জন্মত কাৰ কি হয় এইটো আজিলৈকেতো কোনো
ওলোৱাই নাই আৰু কোনো কেতিয়াও গম পোৱা নাই অহাজনৰ কেৱল কেইখনমান চিনেমাৰ বাহিৰে বেলেগ ক'তোতো আজিলৈকে শুনা নাই কিন্তু মই যি ভাবোঁ আমাৰ এই জনমত এইখন পৃথিৱীত এইখন জনমতে যি কৰিছোঁ যি পাইছোঁ গতিকে চকুহাল দান কৰাৰ পিছত এই তেওঁলোকৰ পুত্ৰ বা ঘৰৰ মানুহে যিটো আনন্দ পাব দৃষ্টিহীন লোকে সেই আনন্দটোৱে আচল আনন্দ সেইটোৱে আচল জীৱন বা সেইটোৱে আচল ছাৰ্ভিচ মৰাৰ পিছত তেওঁ কি হ'ব এইটো কোনো নাজানে চকুহাল নহ'ব কিন্তু সেইটো এটা মোৰ মতে এইটো এটা ভুল ধাৰণা বুলিয়ে ক'বইছোঁ আৰু এতিয়াও সকলো ৰাইজকে সেইটো ভুল ধাৰণা বুলি ল'বই লাগে একচুৱেলি তেনেকুৱা ধৰণৰ কোনো কথা নাই কি হয় আমাৰ সমাজতো বিভিন্ন বিশ্বাস বা আমাৰ অপবিশ্বাস ধৰ্মীয় বিশ্বাস অতি বিশ্বাস বা অন্ধবিশ্বাস আপুনি যি ধৰণে নকয় বিভিন্ন প্ৰচলিত আছে এতিয়া আপোনাৰ ইলিয়াৰ বিজ্ঞান মঞ্চ তেওঁলোক আগবাঢ়ি আহিছে বা আমাৰ মেডিকেল কলেজতো আমি দেখিছোঁ বহুত বিখ্যাত ব্যক্তি তেওঁলোকে নিজৰ দেহ জ্ঞান কৰি থৈ গৈছে কাৰণ আমি এতিয়া মেডিকেল চায়েন্সৰ ষ্টুডেণ্ট হিচাপে আমি দেখিছোঁ আমিতো ধৰক আমি এতিয়া বিভিন্ন ধৰণৰ ইয়াতে আমি দেখিছোঁ লিভাৰ দেখিছোঁ হাৰ্ট দেখিছোঁ কিডনী দেখিছোঁ আমি বিভিন্ন শৰীৰৰ অংগ প্ৰত্যংগ হাড়বিলাক দেখিছোঁ আমি সেইবিলাক পঢ়িছোঁ লাও খোলা দেখিছোঁ পঢ়িছোঁ কিন্তু চকুটো ঠিক আমি তেনেধৰণে ভাবিব লাগিব হয় আমি চকুটোৱে ধুনীয়া পৃথিৱীখন দেখিছোঁ ঠিক তেনেকৈ হাৰ্টটোৱেতো আমি গোটেই আমাৰ মানুহটোক জীয়াই ৰাখিছে বা আমাৰ লিভাৰটোৱে গোটেই মানুহটোক জীয়াই ৰাখিছে কিডনীটোৱে মানুহটোক জীয়াই ৰাখিছে কিন্তু সেই বুলিতো কিডনী সংস্থাপনটো বন্ধ হৈ যোৱা নাই লিভাৰ সংস্থাপন বন্ধ হৈ যোৱা নাই হাৰ্টৰ সংস্থাপন বন্ধ হৈ যোৱা নাই সেইকাৰণে ৰাইজক আহ্বান জনাইছোঁ আৰু আমাৰ এই চকুৰ ক্ষেত্ৰত এইটো ডাঙৰ এটা সুবিধা বুলিয়ে কৈছোঁ মই মৃত্যুৰ পাছত এইটো বাকী হওক কিডনীয়ে কওক যিয়ে নকওক সেইটো জন্মতে জীয়াই থাকিবলৈ দিব লাগিব আপুনি সেইটো আমি মৃত্যুৰ পাছত আমি লাগতিয়াল নহয় অলাগতিয়াল বুলিয়ে কৈছোঁ কিবা অন্য কৰিব কিন্তু এইটো মৃত্যুৰ পাছত দিছে আপুনি তাততো কোনো কথাই যদি নাভাবে তেতিয়াহ'লেতো একো কথাই নাই এইটো গতিকে এইটো আমাৰতো আৰু বেছিহে হ'ব লাগে কিন্তু যদি আমি চাওঁ যথেষ্ট কম সেই হিচাপত হয় ছাৰ আমি আজি ৰাষ্ট্ৰীয় নেত্ৰদান পষেকৰ লগত সংগতি ৰাখি বহুখিনি কথাই পাতিলোঁ আৰু সামৰণি দিশে গতি কৰিছোঁ শেষত আৰু কিবা যোগ কৰিব নেকি মই শেষত আজি প্ৰথম কথালৈকে আমাৰ ব্ৰহ্মপুত্ৰ ৰেডিঅ'ত আমি বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাক এই সুবিধাকণ দিলে যে আমি ৰাইজৰ মাজলৈ এতিয়াতো সম্ভৱ নহয় যে আমি প্ৰত্যেকৰ ওচৰলৈ গৈ কথাবিলাক ক'ম কিন্তু এইটো এটা ডাঙৰ মাধ্যম মই ক'লোঁ এই মাধ্যমৰ জৰিয়তে আমি সকলোৰ ওচৰলৈকে গ'লোঁ আজি তেওঁলোক সকলোৰ ওচৰলৈ গৈ আমি আমাৰ যিটো বাৰ্তা বা এই পষেকৰ যিটো বাৰ্তা আমি সকলোকে দিব পাৰিছোঁ আৰু সেইকাৰণে মই তেওঁলোকক যথেষ্টখিনি ধন্যবাদ দিছোঁ আৰু এওঁলোকৰ থ্ৰুৱেদি তেওঁলোককো আমি আগবাঢ়ি আহিবলৈ ক'ম যে আপুনি কিবা এটা কৰক যিটোৰ জৰিয়তে আমি আৰু কৰ্ণীয়া বা তেনেকুৱা ধৰণৰ যদি আমি পাব পাৰোঁ যদি আমি আৰু সংস্থাপন কৰিব পাৰোঁ আৰু ৰাইজক আমি এই পষেকটোৰ দিনা আমি ৰাইজক এইটোৱে অনুৰোধ কৰোঁ যাতে ৰাইজসকল আপোনালোক আগবাঢ়ি আহক মৃত্যুৰ পাছত অলাগতিয়াল হোৱা চকুৰ মণি অংশ দান কৰক যাৰ দ্বাৰা আমি দুজন অন্ধ লোকৰ দৃষ্টি ঘূৰাই দিব পাৰিম এতিয়া তেওঁ প্ৰথমতে সমস্যাটো ক'লেই আমাৰ কিমান লাখ লোক আমাৰ অন্ধ হৈ আছে সেইসকল আমাৰ খালি তেওঁলোকে হাত মেলি বাট চাই আছে আমালৈ যে চকুহাল দিয়ক আমি দৃষ্টি পুনৰ ঘূৰাই পাম সেই মৃত্যুৰ পাছত আমাৰ হয় ছাৰ আপুনি কিবা যোগ কৰিব নেকি মই ৰাইজক এইটোৱে ক'ব বিচাৰোঁ আজিকালি ধৰক মানুহে ধন টকা পইচাৰে মানুহ ধনী নহয় মানুহ মনৰ ধনী হ'ব লাগিব মহৎ কামৰ অংশীদাৰ হ'ব লাগিব এতিয়া মই ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 আপোনালোকক সকলোকে মই আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ এই সুযোগটো দিয়াৰ কাৰণে কাৰণ কোনোবা এজন হ'লেতো যিজনে প্ৰগ্ৰেম শুনি আছে এজনো যদি বক্তাই যদি তেওঁ বা শ্ৰোতাই যদি তেওঁলোকে আহে তেতিয়াহ'লে আমাৰ এটা ডাঙৰ উপকাৰ হয় আমাৰ সমাজৰ কাৰণে আৰু সমাজখন আমি তেনেকৈ প্ৰগতি লাভ কৰিব লাগিব কাৰণ আমি এতিয়া আপোনালোকৰ যিসকল শ্ৰোতা সহজ সৰল আমাৰ গাঁৱৰ শ্ৰোতাসকল আছে গতিকে আমি তেওঁলোক মনৰ চহকী আমি যদি যাওঁ আমাৰ ভাৰতৰ গোটেই প্ৰাণকেন্দ্ৰটো কিন্তু গাঁৱতে সোমাই আছে আৰু তেওঁলোক মনৰ চহকী তেওঁলোকে নিজকে আৰু অলপ চহকী দানী লোকৰ অভাৱ নাই কিন্তু এই সচেতনতাটো কম হোৱাৰ কাৰণে দানী লোকৰ অভাৱ নাই এতিয়া এটা দিন আহিব হয়তো আমি নাথাকোঁ ক'ব নোৱাৰোঁ এটা দিন আহিব যিদিনা হয়তো আমিও বহুত কৰ্ণীয়া পাম ইয়াত কাৰণ হস্পিটেল ৰিট্ৰিভিয়েল প্ৰগ্ৰেম বুলি এটা আছে এতিয়া আৰম্ভ হৈছে এতিয়া হস্পিটেলত মৃত্যুৰ লোকৰ সংখ্যা ধেৰ আছে গতিকে আমি দান পাম আৰু তাৰ দ্বাৰা আমি বহুত দৃষ্টিহীন লোকৰ দৃষ্টি ঘূৰাই দিব পাৰিম
গতিকে ইয়াকে আমি আমাৰ ফালৰ পৰা আমি ক'লোঁ আৰু আপোনালোককো এইখিনি আমাক ক'বলৈ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ দিলোঁ। হয়, আপোনালোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ আমাৰ এই অনুষ্ঠানলৈ আহিলে আৰু বিশেষভাৱে ৰাষ্ট্ৰীয় নেত্ৰদান পষেকৰ লগত সংগতি ৰাখি নেত্ৰদানৰ গুৰুত্ব, নেত্ৰদান আমি কোনে কৰিব পাৰোঁ, কিদৰে কৰিব পাৰোঁ, কিমান সহজ, সেই কথাখিনি আমাৰ সকলোকে জনালে, আমাৰ ৰাইজক জনালে, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমি আমাৰ ৰেডিঅ' শুনি থকা প্ৰতিগৰাকী শ্ৰোতাক এইটো কথা ক'ব বিচাৰোঁ যে আমি প্ৰত্যেকেই আমি এই জীৱনত যে আমি কষ্ট কৰি আছোঁ, আজি নেখাই নবৈ কষ্ট কৰিছোঁ, ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিছোঁ, কিয় কৰিছোঁ? কাৰণ আমি জানো যে মানুহৰ জীৱন এবাৰেই, নহয় জানো? গতিকে সেই এবাৰেই আমি মানুহৰ জীৱন লাভ কৰিছোঁ আৰু এই জীৱনটো উপভোগ কৰিব বিচাৰিছোঁ আৰু এই জীৱনটো যেতিয়া আমাৰ শেষ হ'ব তেতিয়া আমি এই জীৱনটো আৰু অধিক আমি মূল্যৱান কৰি তুলিব পাৰোঁ, যেতিয়াহে আমি আমাৰ যদি চকুৰ জুৰি যদি আমি যদি অন্ধ লোকক যদি দান কৰি যাওঁ আৰু সেই লোকজনে যেতিয়া পৃথিৱীখন দেখিব তেতিয়া আমাৰ চকু জুৰি দেখিব, মানে আমি ক'বলৈ গ'লে আমি যেন অমৰ হৈ গ'লোঁ, নহয় জানো? আমি আৰু এই ক্ষেত্ৰত আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM শুনি থকা শ্ৰোতাসকলেও পদক্ষেপ হাতত ল'ব পাৰে। আপোনালোকৰ অঞ্চলত যেতিয়া কোনো এজন লোক মৃত্যু হয় তেতিয়া পৰিয়ালৰ লোকসকলৰ সৈতে যদি কথা পাতে যে চকুজুৰি একেবাৰে উলিয়াই নানে, কথাষাৰ ক'লেই কেৱল কৰ্ণীয়া পাৰ্টটোহে কাটি আনিব আৰু গতিকে পৰিয়ালৰ লোকসকলৰ সৈতে কথা পাতিব পাৰে বা আপুনি নিজেই আগবাঢ়ি আহিব পাৰে। আপোনাৰ মৃত্যুৰ পিছত আপুনি যি থকা অৱস্থাত নহয়, আপুনি যেতিয়া মৃত্যু হৈ যাব আপুনি একো গমেই নাপাব এই দুনীয়াখনত কি হৈছে কি নাই, আপোনাক জ্বলাই দিলেও গম নাপাব। সেইখিনি সময়ত যে আপোনাৰ চকুৰ জুৰি যে দান কৰি যাব পাৰে সেই বিষয়ত আপুনি আগবাঢ়ি আহিব পাৰে। আৰু তাৰ বাবে আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগত যোগাযোগ কৰিলেই হ'ব, নহয় জানো? তাত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি থ'লেই হ'ব। নহ'লে তেওঁলোকে আমাক মৃত্যুৰ পাছতো ফোন কৰিলেও আমি পৰিয়ালৰ লোকে মেছেজ ফোন যি কৰক কিবা এটা কাৰোবাৰ হাতৰে খবৰ দিলেও আমাৰ মানুহ গৈ পাবগৈ। হয়, আৰু ইয়াকে ক'লোঁ আৰু মৃত্যুৰ পিছতো আপুনি অমৰ হৈ ৰ'ব পাৰে, সেয়া হৈছে নেত্ৰদান কৰি। ইয়াকে ক'লোঁ, ইয়াকে কৈ আজি আমাৰ এই বিশেষ অনুষ্ঠান সামৰিছোঁ আৰু আমাৰ শ্ৰোতাসকলৰ তৰফৰ পৰা লগতে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা আপোনালোক ছাৰ দুয়োকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ।